বাংলাদেশত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাৰ প্ৰতিক্ৰিয়া অসমত। নিশা বাংলাদেশৰ ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত বিজনীত। হিন্দু হত্যা নচলিব, হিন্দু হত্যা নচলিব, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, ইউনুস মোহাম্মদ ইউনুস মুৰ্দাবাদ মুৰ্দাবাদ। নিৰ্মমভাৱে উলংঘন কৰিলে আজি আমাৰ হিন্দুসকলক কম ৰক্ষিত আছে। আজি বাংলাদেশত এনেকুৱা এটা ভিখাৰী ৰাষ্ট্ৰ, তাত আমাৰ হিন্দুসকলক এনেধৰণে নিৰ্মমভাৱে হত্যা কৰা হৈ আছে। কিন্তু আজি হিন্দু চৰকাৰ আমাৰ ভাৰতবৰ্ষত, হিন্দু চৰকাৰ বুলি আমি যাক কওঁ, বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে কি কৰি আছে? আজি বাংলাদেশত এনেকুৱা ৰাষ্ট্ৰত যদি আমাৰ হিন্দুসকল এনেদৰে যদি হত্যা হৈ থাকে, আজি আমাৰ ভাৰতবৰ্ষে ইমান ডাঙৰ এখন ৰাষ্ট্ৰ, হিন্দু ৰাষ্ট্ৰ বুলি ক'বলৈ গ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী কিন্তু আজি আহিছে গুৱাহাটীত, কিন্তু তেওঁ এতিয়ালৈকে কিন্তু এই সন্দৰ্ভত একো কোৱা নাই। এতিয়ালৈকে প্ৰধানমন্ত্ৰী নীৰৱ ভূমিকা পালন কৰি আছে। এতিয়ালৈকে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিয়ে নেকি কৈ আছে আমি হিন্দুৰ চৰকাৰ, বিজেপি চৰকাৰ হিন্দুৰ চৰকাৰ, এই হিন্দু ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে চৰকাৰ আহিছে, সেই চৰকাৰে আজি হিন্দুৰ হত্যাৰ ওপৰত কোনো নীৰৱ ভূমিকা পালন কৰি আছে। এয়া সম্পূৰ্ণৰূপে হিন্দু মানে ৰাজনীতি তুষ্টিকৰণৰ কাৰণে এয়া চলি আছে। জয় শ্ৰীৰাম, জিন্দাবাদ 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 জিন্দাবাদ, জয় শ্রীরাম জয় শ্রীরাম, হর মহাদেব হর মহাদেব হর মহাদেব হর মহাদেব, জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম।